शिवसागर में चोलामंडलम इन्वेस्टमेंट एंड फाइनेंस कंपनी लिमिटेड की ओर से बाढ़ राहत वितरण शुरू किया गया। 7 दिवसीय राहत अभियान के तहत आज दूसरे दिन कंपनी की टीम 300 बाढ़ प्रभावित परिवारों तक पहुंची और उन्हें राहत सामग्री वितरित की। शिवसागर से अपर्णा भराली की खास रिपोर्ट। দুলু গগৈ একো নহয়, চবেই যাওক। ৰূপমদা দিলে নে? ऊपर से बैग डालो ना, ऊपर से बैग उठा। हो गल नहीं कंप्लीट जो कुपन तो दियो गाडो कुपन दे नगन चाबसन गान गाडी का करे कुपन लोला दी दो आइबो सब नबो कोन होय दे जो कुपन तो दी दे जेतु लब লাগিব আপুনি পাৰিব না নোৱাৰিলে আমি ধৰি দিম, চিন্তা নকৰিব। নেক্সটজন আহকচোন। সেইপিনে গ'ল, সেইপিনে গাখীৰকেইটা তুমি আগবঢ়াই হ'ব তেওঁ আগবঢ়াই দিব। আমাৰ ল'ৰাখিনি আমাৰ ধৰি পৰা নাই। ল'লা বল লৈ আছো। আমাৰ ল'ৰাখিনি লাইন পাই দিছ নাই? লাইন পাই দে। পেনটো কি কৰিলে? আছে না লিষ্টটো মোবাইলত কাগজত প্ৰিণ্ট কৰি নানি লাগিলে নেক্সট চোলামণ্ডলম ফাইনেন্সৰ হয়। চোলামণ্ডলম ফাইনেন্স একচুৱেলি আমাৰ শিৱসাগৰত যিটো বান বিধ্বস্ত হৈছিলে ইয়াৰ সাধাৰণ পাব্লিকৰ, তাত আমি আমাৰ কোম্পানীৰ ফালৰ পৰা আমি ইয়াতে সাহায্য দিবৰ কাৰণে আমি কোম্পানীক অনুৰোধ কৰিছিলোঁ। কোম্পানীক অনুৰোধ কৰা মৰ্মে তেখেতলোকে আমাৰ কোম্পানীৰ ফালৰ পৰা বহুত তেখেতলোকে সঁহাৰি জনালে। সঁহাৰি জনাই আপোনালোকে কালিও দেখিছে চাগে, টোটেল আমি যোৱাকালি আমি শিৱসাগৰ ডিষ্ট্ৰিক্টত প্ৰায় 300মান ফেমিলিক আমি সাহায্য প্ৰদান কৰিছোঁ চোলামণ্ডলম ফাইনেন্সৰ ফালৰ পৰা। আৰু আজিও আমি সেইমতে ওলাই আহিছোঁ আমাৰ লগতে কেইবাজনো কলিগ লৈ। আৰু প্ৰথমতে আজি আমি এইটো নাওজান গাঁৱৰ পৰা আৰম্ভ কৰিছোঁ। নাওজান গাঁৱৰ পৰা আৰম্ভ কৰি আজি আমি টোটেল 300মান ফেমিলিক বান সাহায্য দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। তাৰ ভিতৰত নাওজান আছে, বৰুণডুবা আছে, মুলিয়া ভেটা আছে আৰু বেতবাৰী। এই 4খন গাঁৱত আমি টোটেল 300ৰ পৰা 350 ফেমিলি আজি আমি সামৰি ল'ম বুলি ভাবিছোঁ সাহায্যৰ কাৰণে। এইটো আমি যোৱাকালিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আনাদাৰ ধৰক 5-6 ডেজ আমি বিতৰণ কৰিম। আমি যিমান পাৰিছোঁ ভিতৰলৈ সোমাবলৈ যত্ন কৰিছোঁ, কাৰণ গাড়ীবিলাকে আৰু বিভিন্ন ধৰণৰ অসমৰ বা ভাৰতৰ বিভিন্ন জেগাৰ পৰা মানুহবিলাক আহিছে। তেখেতলোকে
যেনেধৰণে ব্যৱস্থা কৰিছে আমি তাৰ পৰা ভিতৰত সোমাই যিবিলাক এতিয়া আপোনালোকে দেখিলে গম পাব ইয়াত পুৰা ভিতৰৰ অঞ্চল এইবিলাক গাঁৱত আহি আমি বিতৰণ কৰিবৰ কাৰণে যত্ন কৰিছোঁ আৰু ইয়াতে খবৰ লৈছোঁ মানুহবিলাকৰ অৱস্থা তেনেই বেয়া তেখেতলোকে আমাক জানিবলৈ দিছে এই বিষয়ে